নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালেই আছে। আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন লাভ ষ্টৰী, অচিনাকিৰ পৰা চিনাকি হোৱাৰ এটা ভাল প্ৰেম কাহিনী। আৰু ল'ৰাটোৰ ঘৰ হ'ল ডিব্ৰুগড়, ছোৱালীজনীৰ ঘৰ হ'ল মাজুলী। তাৰে ৰাস চাবলৈ গৈ ঠেলা হেঁচা খাই এটা নতুন পৰিৱেশত এনেদৰে এটা প্ৰেম কাহিনী আৰম্ভণি হ'ল। আহক আমি শুনি চাওঁ। সৰি মই একেবাৰে দেখা নাছিলো। দুখ পালে নেকি আপুনি? নাই ইটছ অকে। পিছে খুন্দাটো মাৰি চৰি ক'লা। যদি চৰি কওঁতেই ভাল হৈ গ'ল হ'লে কথাই নাছিলে। নহয়, মই সঁচাকৈয়ে আপোনাক দেখা নাছিলো। নাই তুমি বেছি চিৰিয়াছ হৈছা। মই ধেমালি কৰিছিলো। নাই মানে বাৰু ৰাস চাবলৈ আহিছিলা নেকি? ৰাস চাবৰ বাবে আহিলো। আমাৰ মাজুলী ৰাসৰ মজাই বেলেগ। বাৰু আপুনিও ৰাস চাবলৈ আহিছে নেকি? হয় ভাবিলো এইবাৰ মাজুলীৰ ৰাস ধুনীয়া পৰিৱেশ, এইবাৰ চাই যাওঁ। পিছে আপোনাৰ ঘৰ? মোৰ ঘৰ ডিব্ৰুগড়। তুমি চাগে নিশ্চয় মাজুলী ছোৱালী ন? দেখিয়েই গম পাইছো। হয় নেকি? আপুনি কেনেকে গম পালে মাজুলীৰ বুলি? নাই, গানবোৰ শুনিছো যে মাজুলীৰ ছোৱালীবোৰ বৰ ধুনীয়া বোলে। নাজানো আৰু দেই আপুনি কোনটো গানত শুনিছে। পিছে মই ধুনীয়া নহয় দেই। নাই তোমালোক বৰ ধুনীয়া। কাৰণ মোৰ লগৰবোৰে কৈ আছিলে যে মাজুলীৰ ছোৱালীবোৰ বৰ ধুনীয়া। কিন্তু মই ভাবিছিলোঁ যে মোক এনেই কৈছে, কাৰণ আজি মই নিজ চকুৰে মই দেখা পালোঁ সঁচাকৈ মাজুলীৰ ছোৱালীবোৰ বৰ ধুনীয়া। তাতকৈ বেছি ভাল লাগিলে তুমি কিন্তু আৰু ধুনীয়া। বাৰু তুমি পঢ়া শুনা কৰি আছা নে বাদ দিলা? নাই, যোৱা বছৰ MA কমপ্লিট কৰি এইবাৰ প্ৰাইভেট জব এটা কৰি আছো। পিছে আপুনি? ময়ো একেই দিয়া, বিজনেছত লাগি আছিলো। চাকৰি বিচাৰি ভাগৰি গলো। একো নাই দিয়ক, চলি মেলি খাই থাকিব পাৰিলেই হ'ল আৰু, নহয় জানো? হয় বাৰু এইবোৰ বাদ দিয়া। শুনাচোন, চিনাকি হলো যেতিয়া তোমাৰ নামটো কি জানিব পাৰিম নেকি? মোৰ নাম ৰিয়া। পিছে আপোনাৰ? মোৰ নামটো নকওঁ নেকি? কিয়? এটা প্ৰব্লেম আছে। প্ৰব্লেম? কি প্ৰব্লেম? তুমি যে মোক আপুনি কৈছা। বাৰু কোৱাচোন, মোক দেখি 60 বছৰীয়া বুঢ়া যেন লাগে নেকি? নহয় মানে আপোনাক চিনি পোৱা নাছিলো যে। হয় নেকি? চিনি পোৱা নাছিলা, কিন্তু এতিয়াতো চিনাকি হলো ন। পিছে মোৰ নাম বাবু। বাৰু পিছে ৰাস চাবলৈ অকলে যে, জীয়েকক ৰাস চাবলৈ আনিব লাগিছিল। তোমাৰ দৰে এজনী ধুনীয়া ছোৱালীৰ লগত থাকিলে আৰু জীয়েফৰ কিহৰ দৰকাৰ? বাহ, কথা বনাব বৰ জানা ন? বাৰু পিছে তুমি কোৱাচোন, অকলে নেকি? ময়ো লগৰ এজনীৰ লগত আহিলো। জানো তাই ক'ত গ'ল। কল কৰিছো, ৰিচিভ নাই কৰা। ৰক্ষা দেই, মই ভাবিলো বয়ফ্ৰেণ্ডৰ লগত আহিছা নেকি? নাই, আজিলৈকে কাকো ইমান ভালেই নালাগিল যে কাৰোবাক জীৱন সংগী ৰূপে বিচাৰিম। সোনকালে বিচাৰি লোৱা, নহলে ঘৰতে বুঢ়ী হবা। বাৰু হৈছে, মোৰ কথা চিন্তা কৰাতকৈ নিজৰ ভাবা। তুমিও বুঢ়া হবাগে, সোনকালে পাতি লোৱা বুঢ়ী এজনীক বিয়া। মোৰ চিন্তা নাই দেই, মই মোৰ বুঢ়ী এজনী বিচাৰি পাই গলো। বাৰু কথা মহলা মাঙি থাকিবা নে সিফালে ৰাস চাব যাবা? ৰাস আৰম্ভ হবই এতিয়া, ব'লা যাওঁ। অকে ব'লা। পিছে ৰিয়া, কথা এটা কওঁ শুনাচোন। কোৱা। চিনাকি হলো যেতিয়া তোমাৰ ফোন নাম্বাৰটো পাম নেকি? হয় নেকি? পিছে মোৰ নাম্বাৰ ললে তোমাৰ বুঢ়ীজনীয়ে তোমাৰ গোটেই কেইডাল চুলি ছিঙি পেলাব। হয় নেকি? মই আকৌ মোৰ ভাগৰ বুঢ়ীজনী তোমাকহে ভাবিছিলো। কি কলা? কাৰণ বুঢ়ীহে বুঢ়াক পায়। তোমাক বেছি হৈছে দেই। ইয়াৰ পাছত কি হ'ব বাৰু? ল'ৰাটো আৰু ছোৱালীজনীৰ কথা বতৰা ইমানতে শেষ হ'বনে? নে
তেওঁলোকৰ চিনাকি আৰু আগুৱাই যাব। গোটেই লাভ ষ্টৰিটো জানিবৰ বাবে আমি অপেক্ষা কৰিব লাগিব পাৰ্ট 2 লৈ। যদি আমাৰ লাভ ষ্টৰিটো আপোনালোকে ভাল পাইছে তেন্তে আমাক লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু অপেক্ষা কৰক পাৰ্ট 2। আৰু আপোনালোকৰ এনেদৰে মৰম পাই মই মোৰ অসুস্থ অৱস্থাটো আপোনালোকৰ মাজত নতুন নতুন ভিডিঅ' দিব পাই বহুত সুখী। আৰু আপোনালোকে এনেদৰে আমাক মৰমবোৰ দি যাওক আৰু মই আপোনালোকৰ মাজলৈ এনেদৰে নতুন নতুন ভিডিঅ' আপলোড কৰি যাব পাৰোঁ। ত' থেংক ইউ।